নমস্কাৰ আজি 6 তাৰিখ সামাৰ টিউজি এডমিশন পোৰ্টেলৰ কাৰেকচন উইন্ডোখন ওপেন হৈ গৈছে গতিকে কেনেদৰে আৰু কি কাৰেকচন কৰিব পাৰিব সেই সকলো এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক কমপ্লিট স্টেপ বাই স্টেপ প্ৰচেছ দেখাবলৈ লৈছো হাই আই এম কৃষ্ণ সানলাইট কম্পিউটাৰ একাডেমীৰ অন্য এটি নতুন ভিডিঅ'ত সকলোকে স্বাগতম জনাইছো তেন্তে দেৰি নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰো আমি অফিচিয়েল সাইটটো ভিজিট কৰিছো তো ভিজিট কৰাৰ লগে আমি দেখিবলৈ পাইছো ইয়াত লগইন বাটনখন মই এখন লিংকখন ডেসক্ৰিপচনত দি দিছো গতিকে মই লগইনত ক্লিক কৰিছো লিংকত ক্লিক কৰাৰ পাছত তো লগইনত ক্লিক কৰাৰ লগে আমাৰ অপচন আহি গৈছে এন্টাৰ ৰেজিষ্ট্ৰেচন নম্বৰ বা ইমেইল আইডিখন আমি আমাৰ ৰেজিষ্ট্ৰেচন নম্বৰটো আছে আমাৰ লগত বা ইমেইল আইডিখন আছে তো গতিকে আমি এখন টাইপ কৰিছো তো ইয়াৰ পাছত নিজৰ পাছৱৰ্ডখন টাইপ কৰিম তো ক্যাপচা কোড টাইপ কৰিম এন্ড আমি লগইন বাটনত ক্লিক কৰি আমি আমাৰ হোম পেজখন ড্যাশবৰ্ডখন লগইন কৰি লম তো আমাৰ লগইন হৈ গৈছে লগইন দেখাৰ পাছতে আমি দেখিবাম প্ৰথমতে এখন এটা অপচন আহি গৈছে এপ্লিকেশন ওপেন ফৰ কাৰেকচন গতিকে এতিয়া আমাৰ কাৰেকচনৰ কাৰণে ওপেন হৈ গৈছে তো আমি বহুতে কোৱেশ্চন কৰি আছিল আমি মেজৰ সাবজেক্টখন চেঞ্জ কৰিব পাৰিম নে নোৱাৰিম এতিয়া তো বহুত হৈ আছে কি মেজৰ টু মাইনৰ কৰিব লাগে মাইনৰ টু মেজৰ কৰিব লাগে গতিকে এইখন যেটো কাৰেকচন পোৰ্টেল ওপেন হৈছে আমি যি ৰেজিষ্ট্ৰেচন সময়ত আমি সাবমিট কৰিছিলো বা যি আমি সিলেকশন কৰিছিলো গুটেইখিনি পসিবল আছে এতিয়া আমাৰ হদৰণি কৰিবলৈ পাৰিম এতিয়া তো গতিকে মই এটা সাবজেক্টখন চেঞ্জ কৰি দেখুৱাম গতিকে আপোনাৰ এটা অপচন আহিছে এডিট এপ্লিকেশন বুলি আমি সিম্পল ক্লিক কৰিম এডিট এপ্লিকেশনত তো গতিকে আপুনি যেতিয়া আহিব ইয়াত আমাৰ ডিসিপ্লিন গ্ৰুপটো সিলেক্ট আছে অলৰেডি তো যদি আপোনাৰ সাবজেক্ট আছিল মেজৰ আছিল আপুনি পলিটিক্যাল সায়েন্স দিছিল ধৰি লওক এটা পলিটিক্যাল সায়েন্স আপুনি এখন চেঞ্জ কৰি বেলেগ এটা সাবজেক্ট লব পাৰিব বা আপুনি যেটো মাইনৰ সাবজেক্ট হয় মাইনৰ সাবজেক্টখন আপুনি বেলেগ এটা পাৰ্টিকুলাৰ বেলেগ এটা সাবজেক্ট আপুনি দিব পাৰিব গতিকে এনে কৰি আপুনি প্ৰসিড কৰিলে হল গতিকে যদি আপুনি চেঞ্জেছ কৰিব আছে তেতিয়া প্ৰসিডটো কৰিব নেক্সট আমি চাও আকৌ পুনৰ ড্যাশবৰ্ডলৈ গৈছো আমি তো এনে ধৰণে আপুনি চেঞ্জ কৰিব পাৰিব আৰু যদি আপুনি এটাহে কলেজ সিলেকশন কৰি থৈছে বা আপোনাক আৰু কলেজ সিলেকশন কৰিব আছে তো পুনৰ এপ্লাই ইন কলেজ অপচনখন এতিয়াও এক্টিভ আছে গতিকে আপুনি আকৌ পুনৰ নতুন কলেজ বা সিলেকশন আপুনি ছটালৈকে কৰিব পাৰিব গতিকে এখন অপচন এতিয়াও খোলা আছে যদি কৰিব বিচাৰিছে এখন পুনৰ কৰিব পাৰিব ইয়াৰ পাছত আমি যাও আমি যদি কাৰোবাৰ ইনফৰমেশন মিস্টেক হৈছে আমি নিজৰ পাৰ্সোনাল ইনফৰমেশন এন্ট্ৰি কৰিছিলো নিজৰ ইনফৰমেশন ডেট অফ বাৰ্থ জেন্ডাৰ father's name mother's name address বা আমাৰ একাডেমিক কোৱালিফিকেশন ডিটেইলস আমি ডকুমেন্টস আপলোড কৰিছিলো যিকিনো আমি দিছিলো এই গুটেইখিনি যদি বিচাৰো আমি এখন কাৰেকচন কৰিব পাৰো তো তাৰ কাৰণে আমি সিম্পল ক্লিক কৰিম এডিট প্ৰফাইল ডিটেইলস এখনত ক্লিক কৰাৰ পাছত আমি জাম প্ৰথমতে এটা ইম্পৰ্টেন্ট গাইডলাইন দিছে মই যি কাৰেকচন কৰিম গুটেইখিনি এটা গাইডলাইন হিয়তক এগ্ৰি কৰিব লাগিব তো গুটেইখিনি আমি এখন টিক মাৰ্ক আপুনি দিবই লাগিব আপুনি জাস্ট এটা দিলে বাকি এৰি দিলে এখন নহব আপুনি গুটেইখিনি বহাৰ পাছত এখন এগ্ৰি কৰিব টিক মাৰ্কখন দিব তাৰ পিছতে এগ্ৰি বাটনখন আপুনি ক্লিক কৰিব পাৰিব তো এখন হৈ গৈছে তো আপুনি চাওক আপোনাৰ যেটো ডিটেইল দিছিলে গুটেইখিনি প্ৰিভিউ আহি গৈছে যদি আপুনি ইয়াত চাওক এখন এপ্লিকেন্ট জন ফিমেল হয় কিন্তু এখন চাব জেন্ডাৰখন মেল হয় যদি আপুনি বিচাৰে এখন মেলখন আপনিতে ফিমেল কৰিব লাগিব তো সিম্পল তললৈ যাব এন্ড তললৈ গৈ প্লাস সিম্পল আপডেট ডিটেইলস অপচন আছে আমি আপডেট ডিটেইলসত ক্লিক কৰিম আপডেট ডিটেইলসত ক্লিক কৰাৰ লগে লগে আমাৰ পেজখন খুল খাই যাব এন্ড যেটো আমাৰ জেন্ডাৰখন হৈ আছে এখন আমি সিম্পল ফিমেল কৰাই দিম তো ইয়াৰ পাছত যদি আপোনাৰ বাকি চেঞ্জেছ কৰিবলৈ আছে আপুনি চেঞ্জেছখন কৰিব আমাক ডেটখন লাগে ইস্যুইং ডেটখন আপুনি দিবই লাগিব নিদিয়াকে আপুনি যদি সাবমিট কৰি নহব মই এবাৰ আপুনি দেখাবলৈ লৈছো এখন ইয়াত কৈছে সাৰ্টিফিকেট ইস্যুইং ডেট ক্যান নট বি ব্ল্যাঙ্ক গতিকে এখন ডেটখন আমাক লাগিবই তো গতিকে আমি ডেটখন দিছো সিম্পল ডেটখন সিলেক্ট কৰিছো এতিয়া আমাৰ গ্ৰীন কালাৰ আহি গৈছে মিন্স হৈ গৈছে এতিয়া আৰু অকমান তললৈ যাম আমি ইয়াত যোৱাৰ পাছত আমি যদি চাবলৈ যাও এখন নতুন আপডেট আইছে এক্সট্ৰা কাৰিকুলাম এক্টিভিটি এখন যেতিয়া আমি ৰেজিষ্ট্ৰেচন কৰিছিল হেমত এখন অপচনটো নাছিলে এক্সট্ৰা কাৰিকুলাম এক্টিভিটিছ মিউজিক আছে থিয়েটাৰ আছে ভিজুৱেল কালচাৰ আছে ডান্স আছে ডিবেটিং আছে কুইজ আছে তো বহুত ধৰণৰ তেনেক অপচন আছে আপোনাৰ যোনটো এক্সট্ৰা কাৰিকুলাম এক্টিভিটি কৰি ভাল পায় বা কৰে সেইখন অপচন আপুনি সিলেক্ট কৰিব বা যদি এখন দিব নিবিচাৰে সিম্পল নট এপ্লিকেবলত ক্লিক কৰি আপুনি এখন স্কিপ কৰি দিব তো ইয়াৰ পাছতে আমি সিম্পল তললৈ গৈ পেলাই সেভ এণ্ড নেক্সট কৰি পেলাই এখন আপডেট কৰি পাৰো তো ওকে কৰিব তেনে যদি বেলেগ ডিটেইলসখন আপডেট দিবলৈ আছে সিম্পল আদার্স ডিটেইলস আছে যদি ইনফৰমেশনখন আপডেট দিব আছে কৰিব পাৰিব যদি আপলোডিংত কিবা এটা চেঞ্জেছ কৰিব আছে কৰিব পাৰিব এন্ড গুটেইখিনি চেঞ্জ কৰাৰ পাছত আপুনি ফুল প্ৰিভিউ কৰিব এন্ড প্ৰিভিউ কৰাৰ পাছত আমি লাষ্ট টাইম যেনে লগ এন্ড ফাইনেল প্ৰফাইল কৰিছিলো সিম্পল তললৈ গৈ পেলাই আমি ইয়াক আকৌ পুনৰ টিক মাৰ্ক কৰি পেলাই সিম্পল কনফাৰ্ম এন্ড লগ কৰি পেলাই আমি ফাইনেল এপ্লিকেশন সাবমিট কৰিব পাৰো ক্লিয়াৰ তো ইয়াৰ পাছতে যদি আমি হোমলৈ যাও যদি বহুতে কৈ আছিল মোৰ ইমেইল আইডিখন বেলেগ ইমেইল আইডিখন দিয়া হল গতিকে মোৰ নিজৰ ইমেইল আইডিখন মই দিব বিচাৰিছো তো এখন অপচন আছে ইয়াত আপুনি ইয়াত চাব চেঞ্জ ৰেজিষ্টাৰ্ড ইমেইল আইডি বা চেঞ্জ ৰেজিষ্টাৰ মোবাইল নম্বৰ আপুনি নিজৰ মোবাইল নম্বৰখন চেঞ্জ কৰিব পাৰিব বা নিজৰ ইমেইল আইডিখনো চেঞ্জ কৰিব পাৰিব 6 আৰু 7 আজি আৰু কালি দুদিনে হুদৰণি অপচনটো আছে যদি আপোনাৰ হুদৰণি কৰিব আছে
শুধৰণি এই 2 দিনৰ ভিতৰত কৰি ল'ব ভিডিঅটো যদি হেল্পফুল পাইছে লাইক কমেন্ট শেয়াৰ কৰিব আৰু লগতে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব নাই কৰা তেন্তে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সকলোলৈ ধন্যবাদ ষ্টে টিউন ফৰ নিউ আপডেট